চৰাইদেউ জিলাত বানপানীৰ ভয়ানক ৰূপ দেখিবলৈ পোৱা গৈছে। মই আজি উপস্থিত হৈছোহি চৰাইদেউ জিলাৰ টিয়ক নদীৰ দোলাখৰীয়া গাঁৱত। এইখন গাঁৱৰ লগতে কেইবাখনো গাঁৱৰ ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে। এতিয়া বানৰ কবলত পৰি তেওঁলোকে ককবকাই থকাৰ অৱস্থা দেখিবলৈ পোৱা গৈছে। তেওঁলোকৰ ঘৰৰ ভিতৰত পানী সোমাই এআঁঠু পানী সোমোৱা মোৰ কেমেৰা পাৰ্চনে দেখাব। আচলতে বিভিন্নজনৰ ঘৰত পানী সোমাই থকা দেখিবলৈ পোৱা গৈছে। আৰু তেওঁলোকে ইয়াতে যিহেতু নিবনুৱা লোকসকল যথেষ্ট নিবনুৱা লোক আছিলে, তেওঁলোকে সংস্থাপনৰ কাৰণে তেওঁলোকে কিছুমান ফিচাৰী খুলি ফিচাৰীত মাছ পুহি তেওঁলোকে জীৱিকা বাছি লৈছিলে জীৱিকাৰ পথ। আৰু যি টিয়ক নৈ যি এতিয়া বাঢ়নী পানীয়ে যি বানপানী ইয়াত সৃষ্টি কৰিলে, এই বানপানী তেওঁলোকে যিখিনি পুহি ৰাখিছিলে মাছ, তেওঁলোকৰ সেই ফিচাৰীৰ পৰা সকলো মাছ ওলাই গৈছে। আৰু ইয়াতে উপস্থিত আছে যিসকল ৰাইজ, তেওঁলোকৰ সৈতে আমি কথা পাতিম। বাইদেউ, আপোনালোকৰ বানপানী কেতিয়াবা চৰাইদেউ জিলাত বেগনাবাৰী পঞ্চায়তত দোলাখৰীয়া গাঁৱত আমাৰ আজি বানপানীয়ে ভাবিব নোৱাৰাকৈ বানপানী হৈ উঠি আহিলে। আজি ৰাতিটোৰ ভিতৰতে গোটেই গাঁওখন বুৰাই নিলে। অকল আমাৰ দোলাখৰীয়া গাঁওখনে নহয়, ইয়াতে বহুতকেইখন গাঁও আছে। বহুতকেইখন গাঁও আজি পানীয়ে ডুব খাই আছে। ইয়াতে মানে আমাৰ দুখ এটা লাগিছে। আমি নিবনুৱা মানুহ, একেবাৰে গাঁৱৰ মানুহ বুলি ক'লে জানে, আমি টাউনীয়া মানুহ নহয়। কঠীয়া পাৰি থৈছিলে, কঠীয়া লোকচান হ'ল। ফিচাৰীত মাছ জীয়াই থৈছিলে, মাছো লোকচান। আমি দিন হাজিৰা কৰি খোৱা মানুহ, আমাৰতো চাকৰি তাকৰি তেনেকৈ গাঁৱলীয়া মানুহ নাই। এতিয়া আমাৰ এইটোৱে দুখ লাগিছে, আমি কি কৰি খাম কি কৰি নাখাম। আমাৰ তেনেকৈ আমাৰ ধানো নহয় পথাৰত, আমাৰ এটা কঠীয়াও মাৰি পেলালে। মানে এতিয়া উপায় নাইকিয়া হৈছে। আমি দুটামান মাছ জীয়াইছিলোঁ, তাকে আমি বিজনেছ এটা কৰি পিনে আমি খাম বুলি ভাবিছিলোঁ। তাকো আমাৰ আজি পানীয়ে উটুৱাই লৈ গুচি গ'লগৈ। এইটো কি বুলি ক'বলৈ মানে ভাষা নাইকিয়া হৈছে। প্ৰশাসনক মই জনাইছিলোঁ মানে প্ৰশাসনৰ চাক মই এইটোৱে কৈছিলোঁ যে আমাক অলপ সহায় কৰক। আৰু মই এইটো মণ্ডল চাৰকো কৈছিলোঁ, আমাৰ বানে বুৰি থকা ৰাইজসকলক সহায় কৰক অলপ বুলি কৈছিলোঁ। তেওঁলোকে সহায় কৰিম বুলি কৈছিলে, কিন্তু কেতিয়া কয় সেইটো নাজানো। কিন্তু মই আৰু এটা কৈছোঁ, মই আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰলৈ মই এটাই অনুৰোধ বিচাৰিছোঁ। কাৰণ কেলৈ যিসকলৰ ফিচাৰীত মাছ জীয়াইছিলে তেওঁলোকক মানে কিবা এটা সহায় সহযোগ যদি কৰে, তেওঁলোকে বহুতখিনি মানে সহায় পাব। আৰু মোৰ মানুহজন নাই, মই বৰ দুখত খোৱা। আৰু মোৰ ফিচাৰীত মই মাছ জীয়াইছিলোঁ, তাকো উটুৱাই লৈ গ'লগৈ। মই কৰি খাবলৈ বুলি কোনোৱে নাই, মই অকলে কৰি খোৱা হৈছে। আৰু কৰিবলৈও মোৰ কোনো মানুহজনো নাই। আজি কি কৰি খাম, সেইকাৰণে মই হেমন্ত বিশ্ব শৰ্মা ছাৰক মই কৈছোঁ যে আমাক অলপমান সহায় কৰক। আৰু ক'বলৈনো কি আছে, মই ইমানে ক'লোঁ। ধন্যবাদ। হয়, আৰু ইয়াত এজন দাদা আছে, তেওঁৰ ফিচাৰীৰ সকলো মাছ ওলাই গৈছে বুলি কৈছে। তেওঁৰ সৈতে মোৰ ফিচাৰীত মই মাছ মেলিছিলোঁ 7 কেজি। নাই, একেবাৰে একোৱে নাই, মানে চব লৈ গুচি গ'লগৈ। সেয়াই বহুত বেয়া লাগিছে, অলপ দুখো লাগিছে। এই মাছকেইটা জীয়াই কিবা এটা কৰিম বুলি ভাবিছিলোঁ, তাও নাই। একেবাৰে মনটো বেয়া লাগিছে। মই ইয়াকে কৈছোঁ, আৰু ক'বলৈও মোৰ মন যোৱা নাই। আৰু বহুত দুখ লাগিছে। হয়, আৰু এগৰাকী বাইদেউ আছে। আমাৰো বহুত ফিচাৰী, ডাঙৰ ফিচাৰী এটা খুলিছিলোঁ। মই এবাৰ মাছ মেলিছিলোঁ, কমচেও 50-60 কেজিমান মাছ মেলিছিলোঁ। হয়, বাঢ়নী পানীয়ে চব উটুৱাই লৈ যোৱাত বহুত দুখ লাগিছে। তাকে কয়, মই আৰু ক'ব নোৱাৰোঁ। হয়, আচলতে তেওঁলোকে যি মাছ পুহি তেওঁলোকে যি জীৱিকা নিৰ্বাহ কৰি আহিছিলে, নিজৰ ঘৰখনক পোহপাল দি আহিছিলে, তেওঁলোকৰ বহুতো দুখ লাগিছে। আচলতে বাঢ়নী পানীয়ে সকলো মাছ উটুৱাই লৈ যোৱাৰ বাবে। আৰু প্ৰশাসনৰ এতিয়ালৈকে কোনো কাণ সাৰ নাই। ঘোৰ নিন্দাত প্ৰশাসন। চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত বানপানীৰ যি ভয়াৱহ ৰূপ সৃষ্টি হৈ আহিছে, কিন্তু প্ৰশাসনৰ কোনো ধৰণৰ এতিয়ালৈকে কাণ সাৰ নাইকিয়াই। কিন্তু ৰাইজৰ মাজত খুব হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈ অহা দেখিবলৈ পোৱা গৈছে। চৰাইদেউৰ পৰা মই পৰিস্মিতা ফুকন, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস, জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব।
আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাইক খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব